গৌৰৱ গগৈ ডাঙৰীয়াই 2026তো মুখ্যমন্ত্ৰী নহয় আৰু মই অনুভৱ কৰোঁ যে 2031 চনতো গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব পৰাটো বহুত কঠিন 2026ৰ বিধানসভা নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও প্ৰতিবাদ আৰু BTC চৰকাৰৰ বিৰুদ্ধেও উচিত পদক্ষেপ ল'বলৈ বাধ্য হ'ম মই আজিলৈকে বিজেপিৰ পদুম ফুলৰ চিহ্নত ভোট দি পোৱা নাই কোন আছিল তেওঁলোক এতিয়া সব কথা মই ক'লেতো আকৌ BTCত জুই জ্বলি যাব মই যদি মুখ খুলিব লাগে আকৌ জুই জ্বলি যাব এতিয়া কেইদিনমান আগতেহে শান্ত হ'ল BTCদি আকৌ কিয় জ্বলাব বিচাৰিছে ভালটোক ভাল কম বেয়াটোক বেয়া কম এয়া মই স্বীকাৰ কৰিবই লাগিব যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ চিফ হৈ থকা সময়ছোৱাত প্ৰমোদ বড়োৰ UPPL চৰকাৰৰ 5 বছৰ সময়ছোৱাত BTCত জাতিগত সংঘৰ্ষ এটাও হোৱা নাছিল দুটা সমষ্টিত খেলিলে পৰাজয় হ'ল এজনে বিধায়ক হৈ আছে তেওঁ MCLA নিৰ্বাচন পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'ল MLA হৈ থকা সময়ছোৱাতো তেওঁ MCLA নিৰ্বাচনত পৰাজয় সন্মুখীন হ'ল তো সেইবিলাক মানুহৰ এতিয়া ফ্ৰাষ্ট্ৰেশ্যন হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কংগ্ৰেছৰ লগত মিত্ৰতা কৰে বিজেপিৰ বিৰুদ্ধে যদি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হয় প্ৰমোদ বড়ো ডাঙৰীয়াই বিজনেছ সমষ্টিখন আৰু আপোনাৰ পৰ্বতজোৰা সমষ্টিখন জিকিব আমাৰো ভুল আছে জনজাতীয় সমাজৰ যে আমাৰ যিটো হীনমন্যতা ভাৱ এজন ব্ৰাহ্মণক দেখিলে আমি নিজকে ভাবিলোঁ এই ব্ৰাহ্মণে আমাক বেয়া বুলি ভাবিব কলিতাক দেখিলে কলিতাজনে আমাক বেয়া বুলি ক'ব সেই ভাৱটো আমিও অলপ দূৰ কৰিব লাগে তাৰমানে কথাটো এনেকুৱা নেকি হাগ্ৰামা মহিলাৰী হওক বা প্ৰমোদ বড়োই হওক বা দীপেন বড়োই হওক বা ৰঞ্জন দৈমাৰী হওক তেওঁলোকে নিজকে সেইটো পৰ্যায়ত প্ৰজেক্ট কৰিবলৈ সক্ষম হোৱা নাই এবছলিউটলি 26ৰ নিৰ্বাচনত আপোনাক প্ৰাৰ্থী হিচাপে দেখা পোৱা যাব নেকি নমস্কাৰ ষ্টুডিঅ'ত মই ৰঞ্জনলাল শৰ্মা পিপলছ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান পিপলছ পডকাষ্টত আজি মোৰ অতিথি যুৱ নেতা পৃথ্বীৰাজ নাৰায়ণ দেৱমেশ পৃথ্বীৰাজ আপোনাক আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ জনাইছোঁ আপোনাক বহুদিনৰ মূৰত মই আপোনাৰ সৈতে কথা পাতিম বিষয়টো হ'ল এনেকুৱা যে যিহেতু আপোনাক এটা কথা সকলোৱে জানে যে 2020 চনৰ 27 জানুৱাৰীত যিখন চুক্তি হৈছিল থাৰ্ড বড়ো পিছ একৱাৰ্ড বড়ো শান্তি চুক্তি BTR চুক্তি বুলিও কয় এই চুক্তিখনৰ আঁৰৰ মানুহ থুলুংগ বসুমতাৰী আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱমেশ বহুতেই জানে এই কথাটো কাৰণ সেই সময়ত অৰণ্যত থকা NDFBৰ যিসকল নেতা একেবাৰে তেওঁলোকক মূল সুঁতিলৈ অনাৰ ক্ষেত্ৰত আপুনি এটা ভূমিকা লৈছিল আৰু পৰৱৰ্তী সময়ত এটা দীঘলীয়া আলোচনাৰ পিছত এই চুক্তিখন হৈছিল মই যদি সুধোঁ আপোনাক এই চুক্তিখনৰ আজিৰ স্থিতি কি কাৰণ এটা অভিযোগ আছিল যে এই চুক্তিখন এতিয়ালৈকে সম্পূৰ্ণৰূপে ৰূপায়িত হোৱা নাই যিহেতু চুক্তিখনত চুক্তিখন ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত চুক্তিখন স্বাক্ষৰৰ ক্ষেত্ৰত আপোনাৰ এটা ভূমিকা আছিল গতিকে মই এই কথাটো নিশ্চয় সুধিব লাগিব যে আজিৰ তাৰিখত তৃতীয় বড়ো শান্তি চুক্তিৰ স্থিতি বা ইয়াৰ গতি প্ৰকৃতি কি হৈ আছে স্পষ্টভাৱেই কৈছোঁ ৰঞ্জন দা আজি যি তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত কৰা হৈছিল বুলি আপুনি উল্লেখ কৰিছে হয় সেই তৃতীয় বড়ো শান্তি চুক্তিৰ বহু দফা ৰূপায়ণ কৰা হৈছে তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু সৰ্বস্ব আমাৰ গণতান্ত্ৰিক ভাৰত ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকেও ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই চুক্তিখনৰ কেতবোৰ দফা এতিয়াও ৰূপায়ণ হোৱাটো বাকী আছে আৰু সেয়া আপুনি মই কোৱাটো নহয় সিদিনা বাগুৰুম্বা দহৌ যি এক বিশাল আয়োজনেৰে বাগুৰুম্বা নৃত্যক লৈ বিশ্ব অভিলেখ ৰচা হ'ল সৰুসজাই ষ্টেডিয়ামত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও নিজে কৈছে যে মোদীজী এতিয়াও তৃতীয় বড়ো শান্তি চুক্তিৰ বহুবোৰ দফা ৰূপায়ণ হোৱাটো বাকী আছে প্ৰমোদ বড়োৰ সময়ছোৱাত তৃতীয় বড়ো শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যিমানখিনি কৰিব লাগে সিমানখিনি প্ৰমোদ বড়ো চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা কেন্দ্ৰ চৰকাৰক এপ্ৰ'চ কৰিব পৰা নাই বুলি বা সৈমান কৰিব পৰা নাই বুলি মোৰ অনুভৱ হয় চৰকাৰৰ বিৰুদ্ধে যথেষ্ট দল আৰু চৰকাৰৰ বিৰুদ্ধে যথেষ্ট সৰব হৈছিল আৰু সেই সময়ত এটা কথা আপুনি উল্লেখ কৰিছিল যে প্ৰমোদ বড়ো চৰকাৰৰ দিনত হোৱা বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু কালক্ৰমত হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ হ'ল BTCত চৰকাৰ হ'ল আৰু এবছলিউট মেজৰিটি আৰু সাংঘাতিক ধৰণৰ এটা মেণ্ডেট লৈ চৰকাৰ আহিল কিন্তু এই যি আপোনালোকে দাবী উত্থাপন কৰিছিল এই সম্পৰ্কে কিন্তু চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা দেখা নগ'ল কথাটো কিহৰ কাৰণে এনেকুৱা হ'ল
চাওক, এজন সচেতন যুৱক, মই সৰ্বপ্ৰথমে এজন সচেতন যুৱক। এজন সচেতন যুৱক হিচাপে মই ৰাজনীতিজ্ঞ পিছত, মই কোনোবা বড়ো শান্তি চুক্তিৰ মধ্যস্থতাকাৰী দায়িত্ব পালন কৰিছোঁ সেয়া পিছৰ কথা। মই সৰ্বপ্ৰথমে এই সমাজৰ এজন ল'ৰা, আৰু মোৰ সমাজত যদি কিবা অন্যায় হৈছে, সি যোন চৰকাৰৰ থকাৰ সময়ত চোৱাতে নহওক কিয়, BPF থাকক, UPPL থাকক, যোনেই নাথাকক, কোনোবা চৰকাৰৰ সময়ছোৱাত যদি চাকৰি কেলেংকাৰী হৈছে, কোনোবা চৰকাৰৰ সময়ত যদি চৰকাৰৰ বিধায়ক বা EM কাৰ্যবাহী সদস্য, EMৰ সন্তান, EMৰ PA, কোনোবা নিজৰ ব্যক্তিগত সহায়কৰ মানে সহধৰ্মিনী পত্নীয়ে যদি চাকৰি লাভ কৰিছে আৰু আন আন দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰা নাই, এয়া পৃথ্বীৰাজৰ সত্তা যে মই তাক বিৰোধিতা কৰিয়ে যাম, আৰু দস্তুৰ মত মই বিৰোধিতা কৰিম। কিন্তু সেই বিৰোধিতা কৰাৰ পিছতো এতিয়াৰ চৰকাৰখনে কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা যোৱা নাই। মোৰ প্ৰশ্ন সেইটোৱে যে এইটো ইমানখিনি আপোনালোকে তথ্য সহকাৰে গোটেই বিষয়টো উত্থাপন কৰিছিল, নিৰ্বাচনী ইছ্যু হৈ গৈছিল, তাৰপিছতো এতিয়া হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন যিখন চৰকাৰ, এই চৰকাৰখন এই সম্পৰ্কত কিয় কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নাই? এই সম্পৰ্কত আপুনি কিবা হাগ্ৰামা মহিলাৰ কথা পাতিছিল নেকি? তেওঁলোকক এই ধৰণে হেঁচা দিছে নেকি? চাওক, প্ৰমোদ বড়োৰ সময়ছোৱাত যি ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ 1 আৰু VCDCৰ মানে গ্ৰামোন্নয়ন বিভাগৰ VCDCৰ ছেক্ৰেটাৰী পদত যি নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে, সেয়া কেৱল সংবাদ জগতৰ আগতে আনি থকাটোৱেই নহয়, সেই বিষয় লৈ মই আনকি BTC ছেক্ৰেটাৰীয়েটক ঘেৰাও কৰিছিলোঁ। অসমৰ ৰাইজে তাক দেখিছে। আনকি সেইবোৰ অবৈধ নিযুক্তিৰ বিৰুদ্ধে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়তো লেখ আবেদন দাখিল কৰাৰ বাবে যুঁজা চলাই যিমানখিনি সহায় সহযোগিতা কৰিব লাগে সেয়া মই কৰিছোঁ। এতিয়া কথাটো হৈছে, প্ৰমোদ বড়োৰ সময়ছোৱাত চাকৰি কেলেংকাৰীখিনি হোৱাৰ কাৰণে আমি প্ৰমোদ বড়োক গালি পাৰিছোঁ। হাগ্ৰামা মহিলাৰীৰ সময়ছোৱাতো যদি আৰু চাকৰি কেলেংকাৰী হয়, একেজন পৃথ্বীৰাজে কিন্তু হাগ্ৰামা মহিলাৰীকো গালি পাৰিব। এতিয়া প্ৰমোদ বড়োৰ সময়ছোৱাত সংঘটিত হোৱা যিমানবোৰ ফৰেষ্ট বিভাগ, বন বিভাগ, মানে VCDCৰ ছেক্ৰেটাৰী পদ, আৰু আপোনাৰ LPৰো আৰু LPME মানে UP টেট, LP টেট, তাৰপিছত PGT TGT টিচাৰ, শিক্ষা বিভাগত যিবিলাক মানে নিযুক্তি কেলেংকাৰী হৈছিলে বা বক্ৰ পথেৰে কিছুমান প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছিলে, সেইবিলাক লৈ মই মানে একদম বলিষ্ঠ কণ্ঠেৰে কোনো কম্প্ৰমাইজ নকৰা কৰি মই বিৰোধিতা কৰিছোঁ। আৰু আনকি মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো ব্যক্তিগতভাৱে মই লগ কৰি কৈছোঁ যে চাওক, চৰকাৰে ইমানবোৰ কাৰ্য বেয়া কৰাৰ বাবে UPPLক বেয়া পাই ৰাইজে আপোনাক একক সংখ্যাগৰিষ্ঠতাৰে মানে আপোনাক সেই ৰাজগাদীত আকৌ পুনৰ এবাৰ BTCৰ চিফৰ পদত অধিষ্ঠিত কৰিলে। কিন্তু আপুনি যদি এতিয়া যিমানবোৰ চাকৰি কেলেংকাৰীত জড়িত থকা ব্যক্তি, তেওঁলোকক যদি শাস্তি প্ৰদান কৰিব নোৱাৰে, আৰু হাজাৰ হাজাৰ যুৱক যিসকলে নেকি যোগ্যতা থকা স্বত্বেও সেই চাকৰি লাভ কৰা নাই, তেওঁলোকক যদি ন্যায় প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰো সেই একেটাই গতি হ'ব 5 বছৰ পিছত যি প্ৰমোদ বড়োৰ হৈছে। অৱশ্যে মই এতিয়ালৈকে ক'ব পৰা নাই কি কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেইবোৰ অবৈধভাৱে নিযুক্তি লাভ কৰা প্ৰাৰ্থীক চাকৰিৰ পৰা নিষ্কাশিত বা বহিষ্কাৰ কৰা নাই বা টাৰ্মিনেট কৰা নাই, সেইটো তেওঁ ভালকৈ ক'ব পাৰিব। যিহেতু মই BPF দলৰো সদস্য নহয়, আৰু মই কোনো BTCৰ চৰকাৰৰো কোনো দায়িত্বভাৰত থকা মই ব্যক্তি নহয়, মই ভাবোঁ তাৰ বিষয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভালভাৱে ক'ব পাৰিব। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও যদি সেই চাকৰি কেলেংকাৰীৰ জৰিয়তে চাকৰি লাভ কৰা প্ৰাৰ্থীবিলাকৰ পক্ষত থিয় দি হাজাৰ হাজাৰ জাতি ধৰ্ম নিৰ্বিশেষে, বড়ো, অবড়ো, ৰাজবংশী, অসমীয়া, বঙালী, যোনে নহওক, হাজাৰ হাজাৰ যুৱকবিলাকে যোনে নেকি অন্যায় সন্মুখীন হৈছে, চাকৰি লাভ কৰা নাই যোগ্যতা থকা স্বত্বেও, তেওঁলোকক যদি ন্যায় প্ৰদান নকৰে, এইগৰাকী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কিন্তু 2026ৰ বিধানসভা নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও প্ৰতিবাদ আৰু BTC চৰকাৰৰ বিৰুদ্ধেও উচিত পদক্ষেপ ল'বলৈ বাধ্য হ'ম, আৰু সেয়া মই বলিষ্ঠভাৱে ল'ম। কাৰণ মই ৰেছপনচিবল হাগ্ৰামাৰ প্ৰতি নহয়, প্ৰমোদৰ প্ৰতি নহয়, যুৱ সমাজৰ প্ৰতি মই দায়িত্বশীল হয়। চাওক, শেহতীয়াভাৱে বহুতে আশা কৰিছিল, আপুনি এই কথাটো আপুনি নিশ্চয় অস্বীকাৰ নকৰিব, যে 2020 চনৰ সেই যে 27 জানুৱাৰী যিখন চুক্তি, তাৰ পৰৱৰ্তী সময়ত প্ৰায় 5 বছৰ ধৰি এক শান্তি শৃংখলা বজাই আছিল, শান্তিপূৰ্ণ পৰিৱেশে আছিল, আৰু সেই কথাটো বাৰম্বাৰ প্ৰমোদ বড়োৱে তেওঁৰ ভাষণকালত উল্লেখ কৰিছিল যে পিছ আহিছে, শান্তিয়ে প্ৰগতি আনে, এই কথা তেওঁ বাৰম্বাৰ কৰিছিল। আৰু সেই সম্পৰ্কে তেওঁ বিভিন্ন আঁচনিও লৈছিল, বিভিন্ন ধৰণে তেওঁৰ ক্ৰীড়া মহোৎসৱ বা কিবাকিবি বহুত
প্ৰকল্প লৈছিলে আৰু সেই ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে 5 বছৰত যি শান্তি সম্প্ৰীতি যি বজাই আছিল, শান্তিপূৰ্ণ পৰিৱেশ এটা বজাই আছিল, শেহতীয়াভাৱে দেখা গৈছে যে তাত অশান্তিকৰ এটা পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ কাৰণ কি বুলি ভাবে? এই যে হঠাৎ এই যে 5 বছৰৰ পিছত এই ধৰণৰ এটা অশান্তিকৰ পৰিৱেশৰ এটা বাতাবৰণ সৃষ্টি হোৱা যেন হৈছে, আনকি মৃত্যুমুখত পৰিব লগাও হৈছে, অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। আপুনি জানে এই সম্পৰ্কত আপুনি একেবাৰে ৱাকিবহাল। এই গোটেই কথাটো কি কাৰণটো কি? চাওক, গাড়ী এক্সিডেণ্ট, গাড়ী দুৰ্ঘটনাত সংঘটিত হোৱা অসম ভাৰত বুলি নহয় গোটেই বিশ্বতে হয়। কিন্তু এটা দুৰ্ঘটনাক জাতিগত ৰূপ দি এক জাতিগত সংঘৰ্ষ লগাবৰ যি এক পৰিকল্পনা কিছুমান লোকে কৰিছিলে, এয়া অতিকৈ নিন্দনীয়, ধিক্কাৰযোগ্য আৰু সভ্য সমাজে গ্ৰহণ কৰিব পৰা কোনো ধৰণৰ তেনেকুৱা কৃতকাৰ্য নহয়। আৰু দ্বিতীয়তে, হয়, এয়া মই স্বীকাৰ কৰিবই লাগিব, ভালটোক ভাল ক'ম, বেয়াটোক বেয়া ক'ম, এয়া মই স্বীকাৰ কৰিবই লাগিব যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ চিফ হৈ থকা সময়ছোৱাত, প্ৰমোদ বড়োৰ UPPL চৰকাৰৰ 5 বছৰ সময়ছোৱাত BTCত জাতিগত সংঘৰ্ষ এটাও হোৱা নাছিল বা তেনেধৰণৰ ঘটনা যি ধৰণে চিকলা ঝহলাও বিস্মিত নামৰ আমাৰ এগৰাকী বড়ো ভাইক নিৰ্মমভাৱে হত্যা কৰা হ'ল আৰু এজন মুৰ্মু উপাধিৰ আদিবাসী ভাই এগৰাকীও নিজৰ জীৱন ত্যাগ কৰিব লগা হ'ল, প্ৰাণহানি হ'ল, তেনেধৰণৰ ঘটনা হোৱা নাছিল। আৰু সেই ঘটনাক পৰৱৰ্তী সময়ছোৱাত জাতিগত সংঘৰ্ষৰ ৰূপ দিয়াও কিন্তু কোনো ধৰণৰ এনেধৰণৰ ঘটনা হোৱা নাছিল। কিন্তু এটা কথা, সেইকাৰণে আমি হাগ্ৰামা মহিলাৰীক কেনেকৈ দোষ দিব পাৰোঁ জানো? চাওক, মই আজি নিউট্ৰেলি কথা পাতিছোঁ, যি ধৰণে কৈছোঁ যে চাকৰি কেলেংকাৰীত যদি হাগ্ৰামা মহিলাৰীয়ে একশ্যন নলয়, তেওঁৰ বিৰুদ্ধে মই 2026 নিৰ্বাচনৰ আগতে মই নিজে প্ৰতিবাদ কৰিম, সেই ধৰণে কথাটো কৈছোঁ যে তাৰ কাৰণে এই যে যিটো ৰিচেণ্টলি এটা গোষ্ঠীগত সংঘৰ্ষ 2-3 দিনৰ কাৰণে লাগু যে হ'ল আদিবাসী আৰু বড়োৰ মাজত, ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ দায়ী নে প্ৰমোদ বড়োৰ দায়ী? মই ভাবোঁ কোনো দায়ী নহয়। এতিয়া কথাটো হ'ল কি যে হাগ্ৰামা মহিলাৰী এই গোটেই ঘটনাটোত তৃতীয় পক্ষ জড়িত থকা বুলিছে। এতিয়া আপোনাৰ মনতো তেনেকুৱা ধাৰণা আহে নেকি কোনোবা তৃতীয় পক্ষ ইয়াত জড়িত আছে? আৰু যদি আছে, সেই তৃতীয় পক্ষ কোন হ'ব পাৰে? আচ্ছা, তৃতীয় পক্ষ বুলিলে কাক কয়? প্ৰথম পক্ষ যোনে চৰকাৰত আছে, BPF নেতৃত্বাধীন হাগ্ৰামা মহিলাৰীৰ চৰকাৰখন, হয়নে? তাৰপিছত দ্বিতীয় পক্ষ কোন? যোনে বিৰোধী দলত আছে, UPPL। তৃতীয় পক্ষ কোন? তৃতীয় পক্ষ তেতিয়াহ'লে BJP হ'ব লাগিব। তো BJPটো এই সংঘৰ্ষ কৰোৱা নাই। কোন আছিল তেওঁলোক? এতিয়া চব কথা মই ক'লেতো আকৌ BTCত জুই জ্বলি যাব। মই যদি মুখ খুলিব লাগে আকৌ জুই জ্বলি যাব। এতিয়া কেইদিনমান আগতেহে শান্ত হ'ল BTAD, আকৌ কিয় জ্বলাব বিচাৰিছে? সেইবিলাক ব্যক্তি যেতিয়া ৰাজগাদীৰ পৰা প্ৰতাৰিত হ'ল, যেতিয়া দুটা সমষ্টিটো নিৰ্বাচন খেলি বেয়াকৈ শোচনীয় পৰাজয় সন্মুখীন হ'লে, কিছুমান ব্যক্তিয়ে যেতিয়া MLA হৈ থকাৰ সময়ছোৱাটো MCLA নিৰ্বাচন হাৰি গ'লে আৰু তেওঁলোকে এক সময়ৰ মহাপ্ৰতাপী জাতীয়তাবাদী নেতা আছিল, চ' সেইবিলাক নেতাই জানো সহ্য কৰিব বেলেগ এটা দলে আহি আজি BTCত চৰকাৰ গঠন কৰাটো? তো মই দলক দায়িত্ব দোষাৰোপ কৰা নাই যে UPPL দোষী, আপচুই দোষী, NDFB দোষী, কিন্তু সেইবিলাক ব্যক্তি যোনে 2020 BTC চুক্তিৰ দোহাই দি বা BTR ব্ৰেণ্ডিং দি পিনে নিজক ক্ষমতাত অধিষ্ঠিত কৰিছিলে, সেইবিলাক ব্যক্তিক যেতিয়া ৰাইজে একদম শোচনীয় পৰাজয় প্ৰদান কৰিলে, দুটা সমষ্টিত খেলিলে, পৰাজয় হ'ল, এজনে বিধায়ক হৈ আছে, তেওঁ MCLA পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'ল, MLA হৈ থকা সময়ছোৱাতো তেওঁ MCLA নিৰ্বাচনত পৰাজয় সন্মুখীন হ'ল। তো সেইবিলাক মানুহৰ এতিয়া ফ্ৰাষ্ট্ৰেশ্যন হৈছে। তাৰমানে আপুনি এইটো কথা কৈছে নেকি যে ৰঞ্জিত মুছাহাৰী বা লৰেন্স লাৰীৰ কথা কৈছে নেকি? কাৰণ বিধায়ক হৈ তেওঁ ইলেকশ্যন হাৰিছে। আপুনি ৰঞ্জিত বসুমতাৰী ওৰফে বিয়াৰ ফেৰেংগা বা লৰেন্স লাৰী MLA হৈ তেখেতে চালাকাটি সমষ্টিত নিৰ্বাচনত পৰাজিত হৈছে। গোবিন্দ বসুমতাৰীয়ে ডেপুটি চিফ আছিলে, হয়নে? তাৰপিছত MLA আছিলে, বিধানসভাৰ তেওঁ বিধায়ক এতিয়াও হৈ আছে, BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য ডেপুটি চিফ আছিলে, দুটা পজিশ্যনত আছিলে, তথাপি MCLA ভৈৰৱকুণ্ড সমষ্টিত হাৰি থাকিলে। হ'বও পাৰে, নহ'বও পাৰে, ৰাইজে গম পাব নিশ্চিত। আপুনি ক'লেই যিহেতু সেইসকল যিসকলে নিৰ্বাচন হাৰিল, দুটা সমষ্টিত খেলি বিধায়ক হৈ নিৰ্বাচন হাৰিল, ডেফিনেটলি আপুনি এইটোৱে ইংগিত কৰিছে, সেইটো বাৰু ঠিক আছে। পৃথ্বীৰাজ নাৰায়ণ দেৱে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, আমাৰ দৰ্শকে নিশ্চয় তেওঁৰ বক্তব্যৰ জৰিয়তে এই কথাখিনি এটা উত্তৰ নিশ্চয় বিচাৰি পাব। এতিয়া কথা হ'ল যে আহি আছে বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত BTCত কি হ'ব? কাৰণ BTCত এইবাৰ 15টাকৈ ছিট,
কেনেকুৱা পৰ্যায়ত আছে আপুনি কি দেখিছে কাৰণ আপোনাৰ যিটো অবজাৰভেশ্যন আছে আপুনি নিজেই নিৰ্বাচন খেলিছে নিৰ্বাচনৰ প্ৰাৰ্থী হৈছিল আৰু ৰাজনৈতিক ব্যক্তি হিচাপে তাৰ পৰিস্থিতি সম্পৰ্কত আকৌ এবাৰ কৈছোঁ ৱাকিবহাল আপুনি খুব ভালকেই জানে অৱগত আপোনাৰ নিজৰ ধাৰণা কেনেকুৱা হৈছে মোৰ নিজৰ ধাৰণা এনেকুৱা হৈছে যে বিজেপি ৰাজনৈতিক দলে BPF আৰু UPPL দুটাকে একেলগে লৈ চলিব বিচাৰিছে কাৰণ বিজেপি ইজ নট এট অল ইন দ্য পজিশ্যন টু টেক ৰিস্ক এহেড অফ 2026 MLA ইলেকশ্যন এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা অসম বিজেপিৰ নেতৃত্বত থকা দিলীপ শইকীয়া ডাঙৰীয়াই কোনো কাৰণতে বড়ো জনগোষ্ঠীক ৰাজনীতিক বা বড়ো অঞ্চলৰ যিটো ৰিজনেল পলিটিক্স এই বড়োলেণ্ড অঞ্চলৰ যি দুটা আঞ্চলিকতাবাদী দল এই BPF আৰু UPPLক বিভক্ত কৰি ৰাখিবৰ কাৰণে তেওঁলোকে নিবিচাৰিব কাৰণ আজি যদি BPFক ৰাখি তেওঁলোকে UPPLৰ বিৰোধিতা কৰে UPPLে কালি কংগ্ৰেছৰ লগত হাত মিলাব আৰু যদি UPPLক তেওঁলোকে ৰখাৰ প্ৰশ্নতে নাহে কাৰণ যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হৈ আছে চ' এই সময়ত মই এটা প্ৰেক্টিকেল ফিজিবল চলিউশ্যনটো দেখোঁ আপোনাক কৈছোঁ মই অনুভৱ কৰোঁ বিজেপিৰ নেতৃত্বই সেয়া বেছি ভালকৈ ক'ব পাৰিব কেতিয়াবা তেওঁলোকে আহিলে আপুনি সুধি ল'ব পডকাষ্টত মই ভাবোঁ যে অনাগত 2026 চনৰ BTC নিৰ্বাচনত আগতে যি 12খন বিধানসভা সমষ্টি আছিলে BTCত এতিয়া কিন্তু BTR হোৱাৰ পিছত 15খনলৈকে বৃদ্ধি হ'ল তো 15খন বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে 3খনৰ পৰা 4খনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁলোকে UPPL আৰু BPFক এইটো প্ৰস্তাৱ দিব যে বিজেপি দলে যোন ঠাইত প্ৰতিদ্বন্দ্বিতা কৰিব সেই 3টা বা 4টা সমষ্টিত BPF আৰু UPPLে যাতে তেওঁলোকৰ কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বিজেপিয়ে কেৱল কংগ্ৰেছ প্ৰাৰ্থীৰ লগত 1-to-1 প্ৰতিদ্বন্দ্বিতা কৰি তেওঁলোকে জয়যুক্ত হ'বৰ কাৰণে পৰিকল্পনা কৰিব আৰু বাকী যিখিনি সমষ্টি থাকে ছাপ'জ বিজেপিয়ে 4টাত প্ৰতিদ্বন্দ্বিতা কৰিলে বাকী যি 11টা সমষ্টি বাকী থাকে সেই 11টা সমষ্টিত UPPL আৰু BPF তোমালোকে ফ্ৰেণ্ডলি ফাইট কৰা জিতা ওহি চিকেণ্ডাৰ যোনে জিকিব পাৰিব ৰাজগাদী তাৰে হাতত আহিব সেইটোৱে হ'ব যেন মোৰ অনুভৱ হয় এতিয়া আপুনি কৈছে কিছু সময় পূৰ্বে যে বিজেপি নিজাববীয়াকৈ 3-4খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাত আৰু BPF বা UPPLক তেওঁলোকে প্ৰতিদ্বন্দ্বী হিচাপে নিবিচাৰিব ইয়াৰ বিপৰীতে আপুনি কৈছে যে হাগ্ৰামা মহিলাৰী দল আৰু প্ৰমোদ বড়ো দল UPPLক তেওঁলোকৰ ফ্ৰেণ্ডলি কণ্টেষ্ট বা তেওঁলোকৰ মাজত বুজাবুজি কৰাৰ কথাটো কৈছে সেই বুজাবুজিৰ বিষয়টো না হাগ্ৰামা মহিলাৰে মানি ল'ব না প্ৰমোদ বড়োৱে মানি ল'ব ইটছ জাষ্ট লাইক এ থ্ৰ' এৱে ডিল দলিয়াই দিছোঁ ল'লে ল'বা নল'লে নাই ফাইট কৰিব মন আছে ফাইট কৰা যোগ্য বসুন্ধৰা আজি UPPLক যদি কয় যে তোমালোকৰ লগত আমি কোনো মিত্ৰতা বজাই নাৰাখোঁ বিজেপিয়ে যদি কয় যে তোমালোকে নালাগে যোৱা BPF আৰু বিজেপি মিলি আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু কালি যদি আমাৰ চৰকাৰ হয় আৰু চবেই জানে আপোনালোকে সংবাদ জগতৰ লগত জড়িত আছে স্পষ্টভাৱে অন দ্য কেমেৰা ক'ব নোৱাৰে বাট ব্যক্তিগতভাৱে চবেই জানে যে অহাবাৰো বিজেপিৰেই চৰকাৰ হ'ব 2026 চনত গৌৰৱ গগৈ ডাঙৰীয়া বহুতেই পৰিপক্ক নেতা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বিভিন্ন ইছ্যুক তেওঁ বলিষ্ঠ কণ্ঠেৰে উত্থাপন কৰিছে কিন্তু তেওঁৰ লগত থকা মানুহবিলাকক অসমৰ ৰাইজে এতিয়ালৈকে বিশ্বাসত ল'ব পৰা নাই সেইটো এটা বেলেগ টপিক কিন্তু কথাটো হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াও জানে যে 2026 চনত বিজেপিৰে চৰকাৰ হ'ব সেয়া লাগিলে BPFৰ সমৰ্থন লৈয়ে হওক AGPৰ সমৰ্থন লৈয়ে হওক যাৰেই লৈ নহওক বিজেপিৰে চৰকাৰ হ'ব সেই সময়ছোৱাত প্ৰমোদ বড়োক যদি অফাৰ দিয়া হয় তোমালোকে য'ত নিৰ্বাচন খেলিবা প্ৰতিদ্বন্দ্বিতা কৰিবা তাতে বিজেপিয়ে প্ৰাৰ্থী নিদিম তুমি এইটো একচেপ্ট কৰা আৰু নকৰিলে তোমাৰ এগেইনষ্টত আমি প্ৰাৰ্থী দিম আৰু প্ৰমোদ বড়োৱে তেতিয়া কেইজন প্ৰাৰ্থী জিকাই আনিব পাৰিব ভাবকচোন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰ BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত পৰিষদীয় চৰকাৰ তেওঁলোকে একজোট হৈ প্ৰি-পল এলায়েন্স হৈ মিত্ৰতা ধৰ্মেৰে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব প্ৰতিদ্বন্দ্বিতা কৰিব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া একাষৰীয়া হৈ থাকিব আৰু কংগ্ৰেছৰ সাংগঠনিক ভেটি একেবাৰে বেয়া BTCত চ' তেওঁলোকে কংগ্ৰেছৰ লগত হাত মিলালে বেছিতকৈ বেছি 1 বা 2খন আসন লাভ কৰিব মই কৈও দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কংগ্ৰেছৰ লগত মিত্ৰতা কৰে বিজেপিৰ বিৰুদ্ধে যদি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হয় প্ৰমোদ বড়ো ডাঙৰীয়াই বিজনী সমষ্টিখন আৰু আপোনাৰ পৰ্বতজোৰা সমষ্টিখন জিকিব বিজনীখন 70% চান্স আছে জিকিবৰ কাৰণে কিন্তু পৰ্বতজোৰা সমষ্টিটোহে কেৱল চিয়'ৰ শ্বট 100% 100% প্ৰমোদ বড়ো ডাঙৰীয়াই জয়যুক্ত হ'ব পাৰে কংগ্ৰেছৰ লগত নিৰ্বাচন খেলিলে এটা চিট আপুনি বাদ দিয়ক 14খন সমষ্টি বিজেপি আৰু BPFে ওলাই লৈ আহিব চ' সেইকাৰণে থ্ৰ' এৱে ডিল প্ৰমোদ বড়ো তুমি যদি মানিবা নামানিলে তোমাৰ ক্ষতি আৰু মানিলে তোমাক একমডেট কৰিবৰ কাৰণে যিহেতু তুমি এটা তৃতীয় বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী ৰাজ্যত ক'তবা আনি পিনে এটা কেবিনেট মন্ত্ৰী পদত অধিষ্ঠিত কৰাই থৈ দিব সাপু মুৰি লাঠিও নাভাঙিল এইটো এটা এজামচন বাৰু
আপুনি এটা কথা কিছু সময় পূৰ্বে ক'লে গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন হৈছিল, কিন্তু গৌৰৱ গগৈতো কংগ্ৰেছক নেতৃত্ব দি আছে, কিন্তু গৌৰৱ গগৈৰ নেতৃত্বত কি BTCত কংগ্ৰেছে একো সফলতা লাভ নকৰিব নেকি বিধানসভা নিৰ্বাচনত? চাওক কাৰণ যদিও কাউন্সিল ইলেকশ্যন যথেষ্ট তেওঁলোকৰ ফলাফল অতি হতাশাজনক হৈছে, গৌৰৱ আৰু গগৈ ডাঙৰীয়া, কাৰণ পৰিস্থিতি সেই সময়ৰ পৰিস্থিতি বেলেগ, এতিয়াৰ পৰিস্থিতি বেলেগ। মই যিখিনি ব্যক্তিগতভাৱে জানো, মই কাণে শুনা কথাখিনি নকওঁ। গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যে BTC নিৰ্বাচনত এইবাৰ 2025 চনত প্ৰক্ষেপ কৰিছিলে, জিকিবৰ কাৰণে কৰা নাছিলে নহয়। তেওঁলোকে এইকাৰণে প্ৰাৰ্থী প্ৰদান কৰিছিলে যে যাতে যিবিলাক অঞ্চলত কংগ্ৰেছৰ হাতৰ চিহ্নত ভোট দিয়া লোকসকল, তেওঁলোকে চিহ্নটো বিচাৰি নাপায় যদি এবাৰ বেলেগ দলত ভোট দিয়া আৰম্ভ কৰে, তেওঁলোকৰ স্বভাৱটো বেয়া হ'ব। কাৰণ আজিৰ দিনতো বহু অঞ্চল আছে য'ত মানুহে এটাই কথা জানে, হাতী আৰু হাত। এতিয়া অৱশ্যে অলপ পদুম ফুলৰ এটা ট্ৰেণ্ড আহিছে যে আমি BJPয়ে হয়, হিন্দুত্ববাদী, হিন্দু ৰাষ্ট্ৰৰ চেণ্টিমেণ্টত। কিন্তু আগৰ এটা কথা আপুনিও জানে ৰঞ্জন দা, আপোনালোকৰ সময়ছোৱাত এটা অঞ্চলত গ'লে মানুহ কেৱল ক'ব আমি হাতী অবিহনে একো চিনি নাপাওঁ, আৰু এটা অঞ্চলত ক'ব আমি হাতখনকে চিনি পাওঁ। তো BTCত কি হৈছিলে, হাতখনত ভোট দিবৰ কাৰণে সুযোগে লাভ কৰা নাছিলে। চ' গৌৰৱ গগৈ ডাঙৰীয়াই এটা প্ৰচেষ্টা ল'লে যে আমাৰ যিখিনি সমৰ্থক আছে, EVMত গৈ যেতিয়া দেখে যে হাতৰ চিহ্ন নাই, তেওঁলোকে ভোটটো বেলেগত দি দিয়ে। আল্টিমেটলি তেওঁলোকৰ ভোট বেংক অলৰেডি থকা সেইখিনি নষ্ট, সেইটোৰ কাৰণে দিছিলে। আৰু নহ'লে তেওঁ নিজেও জানে যে BTCত কংগ্ৰেছৰ অৱস্থা একদম জৰজীৰ্ণ। কিন্তু সেই ফলাফলেতো যথেষ্ট হতাশাজনক। সেই তাৰপিছত নতুনকৈ চিন্তা কৰাৰ কিবা স্ক'প থাকিবনে? চাওক, যদি আমি সেইটোক ফাউণ্ডেশ্যন হিচাপে ধৰি লওঁ, লাষ্ট ইলেকশ্যনটোক যদি আমি 2026 বিধানসভা নিৰ্বাচনৰ ফাউণ্ডেশ্যন বুলি ধৰি লওঁ, তেতিয়াহ'লে এই ফাউণ্ডেশ্যনটো তেওঁলোকৰ কাৰণে আৰু ইতিবাচক বুলি ভাবিব পাৰে নেকি? চবতকৈ ডাঙৰ অপৰচুনিটি গৌৰৱ গগৈ ডাঙৰীয়া এটা ভুল কৰিছে। মই আজি এটা কথা কওঁ, ভাল বেয়া সকলোৰে মাজত থাকে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কিন্তু এইবাৰ NDAৰ লগত মিত্ৰতাত থাকি BTC নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই, মুকলিভাৱে, হয়নে? ভিতৰুৱাভাৱে কি আণ্ডাৰষ্টেণ্ডিং থাকে এইটো বেলেগ, বাদ দিয়ক। গৌৰৱ গগৈ ডাঙৰীয়াই এটা প্ৰস্তাৱ দিব লাগিছিলে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি কংগ্ৰেছৰ লগত মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হয় BTCত, আৰু আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF কংগ্ৰেছৰ লগত একলগ হৈ মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হয়, আমাৰ চৰকাৰ গঠন হ'লে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ যিটো মুখ্যমন্ত্ৰীৰ চেয়াৰখন, মুখ্যমন্ত্ৰীৰ পদবীখন আমি মুখ্যমন্ত্ৰীৰ পদবী তেখেতক উপহাৰ স্বৰূপে আমি দিম। সেইটো যদি কৰিলেহেঁতেন, ক্লিন চুইপলি কংগ্ৰেছৰ যিটো ভেটি এটা আছে, ফিক্সড ভোট বেংক প্লাছ BPFৰ যিটো ফিক্সড ভোট বেংক, সেইটো BTCত বহুত দৃঢ়তাৰে গঢ় ল'লেহেঁতেন, নাম্বাৰ 1। আৰু দ্বিতীয় কথা, অসমৰ পৰাও এটা মেছেজ গ'ল হয় যে BTCখনো অসমৰ এটা অভিন্ন অংগ। আজি চাওক, আমি এটা কথা, নিজৰ মা দেউতাক কেতিয়াও আমি নকওঁ মা দেউতা তুমি আমাৰ পৰিয়ালৰ অভিন্ন অংগ। কেলে নকওঁ? কাৰণ আমি জানো তেওঁ আমাৰ পৰিয়ালৰ অভিন্ন অংগ। BTCৰ এগৰাকী মানুহ আহিলে টক শ্ব'ত কেলেই বাৰ বাৰ এজন সাংবাদিকে ক'ব লগা হয় যে BTCখনতো আমাৰ অসমৰ অভিন্ন অংগ। আপুনি কিয় নকয় ৰঙিয়াখন অভিন্ন অংগ? আপুনি কিয় নকয় কামৰূপখন অভিন্ন অংগ? আপুনি কিয় নকয় যোৰহাটখন অভিন্ন অংগ? গুৱাহাটীত বহি কিয় কয় টক শ্ব'ত যে কোকৰাঝাৰখনতো অসমৰে অভিন্ন অংগ? তাৰ মানে তাতেও ক'তবা নহয় কিবা এটা পাৰচেপশ্যনেল প্ৰব্লেম আছে যে আপুনি ক্লিয়াৰিফিকেশ্যন দিব লগা হৈ আছে যে কোকৰাঝাৰখনো অভিন্ন অংগ বুলি। সেইটোতো আপুনি গোৱালপাৰাক লৈ নকয়, ৰঙিয়াক লৈ নকয়, নলবাৰীক লৈ নকয়, হয়নে? পাঠশালাক লৈ নকয়, কোকৰাঝাৰক লৈ কিয় কোৱা হয়? BTCক লৈ কিয় কোৱা হয়? চ' সেই যিটো পাৰচেপশ্যন আছে, এইটো মেইন ষ্ট্ৰীম মিডিয়াৰ এটা প্ৰব্লেম। মেইন ষ্ট্ৰীম মিডিয়া বা মেইন ষ্ট্ৰীম মিডিয়াৰটো হাত ভৰি নাই, মিডিয়াক পৰিচালিত কৰে লোকে। চ' মেইন ষ্ট্ৰীম ছ'চাইটিৰ এইটো প্ৰব্লেম বুলি মই কৈছোঁ। মিডিয়াৰটো আৰু নিজাববীয়াকৈ একো নাই। আপুনি মিডিয়া চলাইছে, আজি এই ধৰণে চলিছে, কালি বেলেগজন আহিব, তেওঁ বেলেগ ধৰণে চলাব। চ' এইটো যদি হ'ল হয়, মই ভাবোঁ যে অসমীয়া সমাজত যিটো এটা বিভাজন আছে, সেই জনজাতি অজনজাতিৰ বিভাজন, উজনি নামনিৰ বিভাজন, ইয়াৰ এডভান্টেজটো গৌৰৱ গগৈ ডাঙৰীয়াই লৈ, পলিটিকেল এডভান্টেজ মুনাফাটো লৈ যদি তেওঁ কৈ দিলে হয় যে এইবাৰৰ কাৰণে কংগ্ৰেছ দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ প্ৰদান কৰিছোঁ, যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ প্ৰস্তাৱক সন্মতি জনায়, তেতিয়াহ'লে কংগ্ৰেছ আৰু BPFে 2025 চনত আমি যৌথভাৱে BTC নিৰ্বাচনত অৱতীৰ্ণ হ'ম, আৰু 2026 বিধানসভাতো যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। কিন্তু সেয়াটো অলৰেডি সুবৰ্ণ সুযোগ গৌৰৱ গগৈ ডাঙৰীয়াই হেৰুৱাই পেলালে। এতিয়া আৰু অপশ্যন নাই আৰু। এতিয়া চাওক, আপুনি অলপ আগতে জনজাতীয় মুখ্যমন্ত্ৰীৰ প্ৰসংগ উত্থাপন কৰিলে। মেইন ষ্ট্ৰীম ছ'চাইটিৰ কথাই যিহেতু কৈছে, বা মেইন ষ্ট্ৰীম পলিটিকেল লিডাৰশ্বিপ, এওঁলোকে কিয় না প্ৰমোদ বড়ো বা আপোনাৰ হাগ্ৰামা মহিলাৰীক কিয় মুখ্যমন্ত্ৰী বা তেনে পৰ্যায়ত কিয় চিন্তা কৰিব নোৱাৰে বা কিয় নকৰে? ইয়াৰ প্ৰব্লেমটো ক'ত? চাওক,
মই আজি কৈছোঁ মই বহুত নিউট্ৰেলি ক'ম একপক্ষীয়ভাৱেও মই ভালকৈ কথা ক'ব পাৰোঁ দাদা আপুনিও ভালকৈ জানে বিভিন্ন টকশ্বত মই একপক্ষীয়ভাৱেও কৈছোঁ আগতে কিন্তু আজি মই নিউট্ৰেলি এষাৰ কথা কওঁ কেৱল আনে আনজনক দুখ দিলে নহ'ব ক'তবা নহয় ক'তবা আমাৰো ভুল আছে জনজাতীয় সমাজৰ যে আমাৰ যিটো হীনমন্যতা ভাৱ এজন ব্ৰাহ্মণক দেখিলে আমি নিজকে ভাবিলোঁ সেই ব্ৰাহ্মণে আমাক বেয়া বুলি ভাবিব কলিতাক দেখিলে কলিতাজনে আমাক বেয়া বুলি ক'ব সেই ভাৱটো আমিও অলপ দূৰ কৰিব লাগে যে যেনেকৈ এটা কথা আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কমচে কম অ' মোৰ আপোনাৰ দেশ অ' মোৰ চিকুনিৰ দেশ এনেখন সুফলা এনেখন মৰমৰ দেশ এই যি অসমৰ জাতীয় সংগীত সেই সংগীতখন গাবলৈতো সক্ষম হ'ব লাগিব আজি আপুনি অসমৰ জনজাতীয় সন্তান বুলি কৈছে কিন্তু আপুনি অ' মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো যদি গাব নোৱাৰে তেতিয়াহ'লে আপোনাক কেনেকৈ অসমৰ মুখ্যমন্ত্ৰীৰ পদবীত অধিষ্ঠিত কৰিব বুলি কোনোবা মেইন ষ্ট্ৰীম সমাজে ভাবিব তাতে আমাৰ জনজাতীয় মানুহৰো প্ৰসাৰ কৰাত অলপ আমাৰো অলপমান কমজুৰি আছে কেৱল আপুনি আমাক দমন কৰিছে বুলি গালি দি থাকিলে নহ'ব নহয় তাৰমানে কথাটো এনেকুৱা নেকি হাগ্ৰামা মহিলাৰেই হওক বা প্ৰমোদ বড়োই হওক বা দীপেন বড়োই হওক বা ৰঞ্জন দৈমাৰেই হওক তেওঁলোকে নিজকে সেইটো পৰ্যায়ত প্ৰজেক্ট কৰিবলৈ সক্ষম হোৱা নাই এবছলিউটলি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক বা দীপেন বড়ো ডাঙৰীয়াই হওক তেওঁলোকে অসমীয়া বহুত সাৱলীলভাৱে ক'ব পাৰিলেও তেওঁলোকে ভাষাটোক কেৱল হয়তো মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে তেওঁলোকে অসমীয়াৰ সংস্কৃতিৰ ওপৰত ৰসৰাজৰ কি অৱদান জ্যোতিৰ কি অৱদান বিপ্লৱী কবি বিষ্ণুপ্ৰসাদ ৰাভাৰ কি বিপ্লৱী সাহিত্যিক বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াৰ কি অৱদান এইবিলাক ইছ্যু লৈ কেতিয়াও মাত মতা দেখা নাই তেওঁলোকে কিয় BTCত সীমাবদ্ধ হৈ থাকিছে মই এটা কথা বুজি নাপাওঁ মানে এতিয়া পাৰচেপশ্যনো সলনি কৰিব লাগিব নিজৰ প্ৰেজেণ্টেশ্যনো সলনি কৰিব লাগিব আৰু আমি ইজনে সিজনক বুজিব লাগিব আপোনাৰ বক্তব্যৰ পৰা সেইটোৱে আমি গম পালোঁ এতিয়া মোক এটা কথা কওক 2026ত কি হ'ব একেবাৰে মোৰ শেষৰ প্ৰশ্ন কংগ্ৰেছৰ ভৱিষ্যত কি বিজেপিৰ ভৱিষ্যত কি BTADত বাকী দুটাকৈ প্ৰধান ৰাজনৈতিক দল UPPL BPF বা প্ৰমোদ বড়োৰ ৰাজনৈতিক ভৱিষ্যত কি তাৰ আগতে মই এটা ডিছক্লেইমাৰ দি লৈছোঁ মই আজিলৈকে বিজেপিৰ পদুম ফুলৰ চিহ্নত ভোট দি পোৱা নাই আজিলৈকে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে বিজেপিৰ পদুম ফুলৰ চিহ্নত ভোট দি পোৱা নাই কাৰণ আমাৰ তাতে বিজেপি থাকিলেও সদায় আমাৰ আঞ্চলিকতাবাদী দল UPPL বা BPF থাকেই যদিও মিত্ৰজোঁটত নাথাকিছিলে BPFৰ লগত বিজেপি তেতিয়াও বিজেপি প্ৰতিনিধিত্ব কৰিছে মোৰ সমষ্টিত পৰিষদত UPPL কৰিছে BPFও কৰিছে চ' মই BPF বা UPPLৰ মাজৰে এটা দলক ভোট দিছোঁ আঞ্চলিকতাবাদক সমৰ্থন জনাই তথাপিও মই কওঁ যদিও মই আজীৱন আজিলৈকে বিজেপিক ভোট দি পোৱা নাই তথাপিও মই কৈছোঁ 2026 চনত অসমত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পৰা কোনো ব্যক্তিয়ে ৰখাব নোৱাৰে যদি গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব লগা আছে তেতিয়াহ'লে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল নামৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰী নহয় দেই যেতিয়া এক গুৰুত্বপূৰ্ণ বহুত দায়িত্ব থকা এটা কেন্দ্ৰৰ মন্ত্ৰালয়ৰ দায়িত্বত কেন্দ্ৰীয় মন্ত্ৰী হৈ তেওঁ অসমৰ ৰাজনীতি এৰি তেওঁ কেন্দ্ৰীয় ৰাজনীতিত যাব তেতিয়া হয়তো গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ যিটো এক পৰিকল্পনা সেয়া বাস্তৱত পৰিণত হ'ব বুলি মই অনুভৱ কৰোঁ তাৰ কাৰণে এটলিষ্ট মই আজি কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই 2026তো মুখ্যমন্ত্ৰী নহয় আৰু মই অনুভৱ কৰোঁ যে 2031 চনতো গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব পৰাটো বহুত কঠিন কংগ্ৰেছৰ সমস্যাটো কি এই যে আপুনি এই ধৰণে ক'লে ইমান ডাঠি গৈছে যে সমস্যাটো ক'ত কাৰণ এই দলে দেশক বহুত বছৰ ধৰি শাসন কৰিছে অসমতো ব্যতিক্ৰম হোৱা নাই গৌৰৱ গগৈৰ দেউতাকে 15 বছৰকৈ অসমত মুখ্যমন্ত্ৰী ভালটোক ভাল বুলি ক'ব লাগিব কংগ্ৰেছৰ এটাটো হ'ল ডাইনেষ্টিক ছাকচেছন বংশকেন্দ্ৰিক যিটো ৰাজনীতিক প্ৰথা উত্তৰাধিকাৰী সূত্ৰে যি ক্ষমতা লাভ কৰাৰ যি এক প্ৰথা দ্বিতীয় আজি চাওকচোন বিজেপিৰ সভাপতিগৰাকী নীতিন নবীন ডাঙৰীয়া কিমান বয়সৰ 45 বছৰৰ হয়নে কংগ্ৰেছৰ সভাপতিগৰাকী কিমান বয়সৰ 83 মই যদি ভুল নহয় মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া বয়স 80+। চ' য'ত নেকি প্ৰায় সকলো দলৰে তেনেকুৱা বিজেপিয়ে কিবা এক বেলেগতকৈ বেলেগ চিন্তাধাৰণাৰে তেওঁলোকে কাম কৰে আৰু বিজেপি ৱাৰ্কছ 24/7 বিজেপিয়ে পলিটিক্সটো 24/7 কৰে তেওঁলোকে পাব্লিকৰ লগত টাচটো বুথ লেভেল পৃষ্ঠা লেভেল পৰ্যন্ত তেওঁলোকে জানে যে এই বুথ লেভেলৰ পৃষ্ঠা লেভেলৰ প্ৰমুখ কোন আজিৰ দিনত মই চিৰাং জিলাৰ বাসিন্দা মই বিজেপিৰ মণ্ডল সভাপতিক জানো BPFৰ ব্লক সভাপতিক জানো UPPLৰ ব্লক সভাপতিক জানো কংগ্ৰেছৰ জিলা সভাপতি কোন আজিলৈকে চিৰাং জিলাৰ মই নিজে নাজানো আৰু আপুনি মোক ৰাজনৈতিক বিশ্লেষক বুলি কয় তো মই যদি নাজানো এজন গাঁৱৰ
জেনাৰেল ব্যক্তিয়ে কেনেকৈ জানিব কিন্তু গাঁৱৰ জেনাৰেল ব্যক্তি সাধাৰণ ৰাইজে জানে এই বিজেপিৰ মণ্ডল সভাপতিগৰাকী আহিছে কি আজি বোলে মন কী বাত আছে কি আজি বোলে জনজাতীয় সমন্বয় দিৱস আছে কি আজি বোলে ৰাভা দিৱস আছে আজি বোলে কি কৃষ্টি দিৱস আছে পাব্লিক যিটো আউটৰিচ কংগ্ৰেছৰ এইটো বহুত কম 24/7 আউটৰিচ তেওঁলোকৰ নাই আৰু বিজেপিয়ে মাল্টিনেশ্যনেল কোম্পানীৰ দৰে কাম কৰে সেইদিনা আমি দেখিলোঁ যে আমচুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই কংগ্ৰেছত যোগদান কৰিলে এনেকুৱা পৰিস্থিতিত তেওঁ ওলাই আহিব লগা হ'ল যে কংগ্ৰেছে নিজৰ স্থিতিয়ে ক্লিয়াৰ কৰিব নোৱাৰিলে অসমবাসী ৰাইজৰ আগতো কংগ্ৰেছ বলিৰ পঠা হৈ গ'ল কংগ্ৰেছে ক্লিয়াৰে কৰিব নোৱাৰিলে যে ৰেজাউল কৰিম চৰকাৰে যি কথা ক'লে কংগ্ৰেছৰ সমৰ্থন আছেনে নাই সেই নেৰেটিভটোক এনচাৰ দিব পৰা নাই ভালভাৱে স্পষ্টভাৱে আৰু দ্বিতীয় ক্ষেত্ৰত কি হ'ল সংখ্যালঘু সমাজৰ মাজতো ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া যেতিয়া ওলাই আহিল ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই বীৰ হৈ ওলাই আহিল কংগ্ৰেছৰ ক্ষতি হ'ল সংখ্যালঘু সমাজত চ' এই নেৰেটিভবিলাক কণ্ট্ৰল কৰিব যদি নোৱাৰে কংগ্ৰেছে এইবিলাক সৰু সৰু নেৰেটিভ তেতিয়াহ'লে তেওঁলোকে নিৰ্বাচন জিকিব বুলি কেনেকৈ আপুনি আশা কৰিব পাৰে আজি চাওক বংশানুক্ৰমিকভাৱে যিটো আহিছে আজি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সন্তান দেৱব্ৰত শইকীয়া মই পুত্ৰ হোৱাৰ সুবাদতে যে তেওঁ কেৱল মানে আজি বিৰোধী দলৰ দলপতি হৈছে সেয়া নহয় যোগ্যতা থাকিলে এজন মুখ্যমন্ত্ৰীৰ পুতেক মুখ্যমন্ত্ৰীৰ নাতিও মুখ্যমন্ত্ৰী হ'ব পাৰে তাত কোনো নুই কৰা নাই কিন্তু বাৰ বাৰ পেটাৰ্ণটো কিয় এনেকুৱা যে হিতেশ্বৰ শইকীয়াৰ ল'ৰা দেৱব্ৰত শইকীয়া তৰুণ গগৈৰ ল'ৰা আপোনাৰ গৌৰৱ গগৈ হয়নে আপোনাৰ ৰকিবুল হুছেইনৰ ল'ৰা তানজিল হুছেইন এই পেটাৰ্ণটো কিয় তাৰমানে তেওঁলোকক ঠিক আছে এজন দুজনৰ মানি লৈছোঁ যে যোগ্য হয় MLA MP খেলিছে মই কালি যদি মন্ত্ৰী হওঁ মোৰ ল'ৰা যদি যোগ্য হৈ খেলিব পাৰে খেলাটো কোনো অপৰাধ নহয় কিন্তু মই নেতৃত্ব দিয়া দলটোত যদি 10জন বিধায়ক সাংসদৰ পুত্ৰই যদি নিৰ্বাচনত অৱতীৰ্ণ হয় এইটোতো এনেকুৱা কোনো এটা অলৌকিক ঘটনা নহয় যে 10জনে বহুত টেলেণ্টেড আছে চ' সেই বস্তুবিলাক অলপ পৰিবাৰবাদটো অলপ যদি বাদ দি ৰাইজৰ লগত কানেকশ্যনটো কৰে 24/7 দুখে সুখে বিবাহে তুলনি বিয়াই সৰু এটা বিহুৰ পৰা আৰম্ভ কৰি নাম যজ্ঞ নাম কীৰ্তনলৈকে বিজেপিৰ মানুহখিনি সোমাই যায় একো দিব নোৱাৰিলেও গৈ কমিটিত এজন বিজেপিৰ মেম্বাৰ সোমাই সেই গাঁৱৰে মেম্বাৰ এটা উপদেষ্টা হৈ থাকে বা পেট্ৰন পৃষ্ঠপোষক হৈ থাকে আজিতো আমি কংগ্ৰেছৰ কোনো প্ৰগ্ৰামত দেখা নাপাওঁ ৰাজহুৱা প্ৰগ্ৰামবিলাকত তেওঁলোক চৰকাৰ নাই কাৰণে নাথাকে চাগে চাওক বিজেপিৰ চৰকাৰ নথকাৰ সময়ছোৱাৰ পৰাই বিজেপি অসমত আহিছে কিমান 2016 চনত হয়নে চৰকাৰ নথকা সময়ছোৱাৰ পৰাই মই যদিও তেতিয়া সৰু আছিলোঁ কিন্তু নাবালকটো নাছিলোঁ তেতিয়াই মই দেখিছিলোঁ বিজেপিয়ে পাব্লিকৰ মাজত তেতিয়াও সেই লোক জাগৰণ মঞ্চৰ জৰিয়তেই হওক বা RSSৰ বিভিন্ন প্ৰগ্ৰামৰ জৰিয়তেই হওক সেই ৰেডিঅ' লৈ পিনেও মানে 10জনে গোট হৈ আলোচনা কৰে বা চৰ্চা কৰে যে আজি এইখিনি ইছ্যু দেশৰ মাজত হৈ আছে এটা চিন্তন বৈঠক হয় কিন্তু মই সেইটো মানে বেলেগ দলৰ মাজত দেখা নাই BPFতো দেখা নাই UPPতো দেখা নাই কংগ্ৰেছতো দেখা নাই আচ্ছা 26ৰ নিৰ্বাচনত আপোনাক প্ৰাৰ্থী হিচাপে দেখা পোৱা যাব নেকি কথাৰ সুবাদতে যদি আপোনাক অলপ হ'লেও আপোনাৰ মনত শংকা হৈছে যে মই বিজেপি কিমান পঞ্চমুখ হৈ কিয় মানে তাৰিফ কৰিছোঁ মই স্পষ্টভাৱে কওঁ মই বিজেপিৰ যোগদান কেতিয়াও নকৰোঁ 2026ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থী হোৱাটো আৰু দূৰৰে কথা বিজেপিৰ পৰা নহয় মই বিজেপি বুলি কোৱা নাই কাৰণ ইয়াৰ আগৰ নিৰ্বাচনত আপুনি লোকসভা নিৰ্বাচনত আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে বা BPFৰ মই পেনেল লিষ্টতো আছিলে যি নহওক গতিকে এতিয়া 26ৰ বিধানসভা নিৰ্বাচনত BPFৰ প্ৰাৰ্থী হ'ব নেকি বা নিৰ্দলীয় হ'ব নেকি বা অন্য কোনো দলৰ পৰা প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে নেকি বা আপোনাৰ নিজৰ নিৰ্বাচন খেলাৰ মানসিকতা আছে নেকি সেইধৰণে প্ৰস্তুত কৰিছে নেকি নিজকে আপোনাৰ এই পডকাষ্টৰ শেষ উত্তৰ হিচাপে যিটো আপুনি বিচাৰিছে শেষত মই এইটো উত্তৰ সংক্ষিপ্ত 1 মিনিটৰ ভিতৰত দিছোঁ এগৰাকী ব্যক্তিয়ে যেতিয়া ৰাজনীতিত অৱতীৰ্ণ হয় ৰাজনীতিক ক্ষেত্ৰখনত যেতিয়া জড়িত থাকে তেওঁ নিশ্চয় ভাবে যে মই এদিন বিধায়ক হ'ম সাংসদ হ'ম বা মুখ্যমন্ত্ৰী হ'ম বা প্ৰধানমন্ত্ৰী হ'ম যাৰ যিমান চিন্তা কৰাৰ ক্ষমতা বা পৰিকল্পনা কৰাৰ ক্ষমতা সপোন দেখাৰ ক্ষমতা তেওঁলোকে সিমান পদলৈকে অধিষ্ঠিত হোৱাৰ সপোন তেওঁলোকে দেখে আৰু ইয়াত কোনো পাপো নাই এজন সাংবাদিকে যেনেকৈ মুখ্য সম্পাদক হ'বলৈ সপোন দেখে হয়নে তদ্ৰূপ আমিও ৰাজনীতি কৰিলে কিন্তু সকলোৱে অন দা কেমেৰা ক'বলৈ সাহস নকৰে কিন্তু মই অন দা কেমেৰা কৈছোঁ এইবিলাক নকওঁ যে ৰাইজে বিচাৰিলে হ'ম নিবিচাৰিলে নহ'ম কিন্তু ব্যক্তিগত ভাৱ হিচাপে নিশ্চিতভাৱে সাংসদ হোৱাৰ বিধায়ক হোৱাৰ BTCৰ চিফ ডেপুটি চিফ MLA হোৱাৰ সপোন মোৰ আছে তাত নুই কৰিবলগীয়া কোনো কথা নাই কিন্তু কেৱল মই বিচাৰিলে নহ'ব নহয় এইটোতো কোম্পানীৰ পৰীক্ষা নহয় বা UPSC নহয় মই এক্সাম লিখি দিলোঁ পাছ কৰিলোঁ মই কালি IAS হৈ গ'লোঁ আজি মোক আগুৱাই দিবলৈ পলিটিকেল এটা ইক'চিষ্টেম লাগিব পাব্লিক ৰিলেশ্যনছ লাগিব মানুহৰ পাৰচেপশ্যন মোৰ ওপৰত কি সেয়াও নিৰ্ণয় কৰিব চ' চববোৰ যদি ঠিকে থাকে নিশ্চিতভাৱে মই ভাবোঁ যে 2026ত হওক বা যি নিৰ্বাচনতে নহওক
যিহেতু মই অলৰেডি 2024 চনত BPF দলৰ পৰা 3জনীয়া প্ৰাৰ্থী পেনেল লিষ্টত মোৰ নাম সন্নিৱিষ্ট আছিলে MP কেণ্ডিডেট হিচাপে বা সংসদীয় প্ৰাৰ্থী হিচাপে মোৰ নাম পেনেল লিষ্টত আছিলে আৰু এইটো সংবাদ জগততো প্ৰকাশিত হৈছে। চ' তেনেধৰণে মই MLA ইলেকশ্যন খেলিব বিচাৰিম, স্বাভাৱিক কথা। যদি চব ফেক্টৰে মোক সমৰ্থন কৰে, চব ইক'ছিষ্টেম, পাব্লিক ৰিলেশ্যন, নেৰেটিভ, পিপলছ পাৰচেপশ্যন, পাৰ্টিৰ লিডাৰশ্বিপৰ মোৰ প্ৰতি যদি কোঅপাৰেশ্যন থাকে, মই নিশ্চিতভাৱে টিকেট মই বিচাৰিম। তাত কোনো মই দ্বিধাৱত নাই বুলি মই অনুভৱ কৰোঁ। ঠিক আছে, আমাৰ সেই শুভেচ্ছা থাকিব। আমি নিশ্চয় আশা কৰিম যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ জৰিয়তে অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ সুযোগ পাব পৃথ্বীৰাজ দেৱমেছে। এতিয়া আজিৰ এই পডকাষ্টত আমি বহুখিনি প্ৰশ্ন সুধিলোঁ, তাৰ উত্তৰ দিলে, খুব প্ৰগল্ভভাৱে তেওঁ উত্তৰখিনি দিছে। আমি আশা কৰিম আমাৰ দৰ্শকে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছৰ এই উত্তৰৰ জৰিয়তে যথেষ্টখিনি তেওঁলোকে উপকৃত হ'ব বা তেওঁলোকে উপভোগ কৰিব তেওঁৰ এই বক্তব্যখিনি, আৰু তেওঁক ভৱিষ্যতে বিচাৰ কৰাৰ এটা সুযোগ পাব। ধন্যবাদ।